নমস্কাৰ, মই গকুল হলে আপোনালোকে চাই আছে জি এডভাইস। আজি আপোনালোকৰ মাজত এটি সৰু ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছে এইডাল নাৰ্জী ফুল আপোনালোকে দেখিছে। এতিয়াও এই বহাগ মাহ পৰিছে, মানে এপ্ৰিলৰ শেষৰ সময়, তথাপিও ইয়াত যথেষ্ট পৰিমাণে ফুল ফুলি আছে এই সময়লৈকে। আৰু একেবাৰে সতেজ হৈ আছে গছজোপা, আপোনালোকে দেখিছে ইয়াত। আৰু ফুলবোৰ একেবাৰে ঘন ঘন পাহি, এইটো মালা গেন্ধে, কেলকাতা মালা গেন্ধে যিটো, সেইটো মানে এইটোৰ পৰা মালা গাঁঠিবলৈ একেবাৰে সুবিধাজনক। গতিকে আৰু খুব ফুলে, আৰু এটা ফুল বহুত দিনলৈকে থাকে এই ফুলটো। গতিকে আজি মই আলোচনা কৰিব বিচাৰিছোঁ এই ফুলৰ আপোনালোকে বীজ বা ইয়াক কেনেকৈ সংৰক্ষণ কৰি অহা বছৰলৈ আৰু ইয়াৰ পৰা বীজ অথবা কি ধৰণে সংৰক্ষণ কৰিলে আপোনালোকে অহা বছৰ ইয়াৰ পৰা যথেষ্ট ফুল পাব পাৰিব, সেই বিষয়ে মই আজি আলোচনা কৰিম। প্ৰথমতে মই আপোনালোকক দেখাই আছোঁ প্ৰথম পদ্ধতি। প্ৰথম পদ্ধতি হ'ল ইয়াতে যি ধৰণে এইবোৰ ফুল এনেকৈ পুৰঠ হৈ ইয়াৰ পৰা এইটো বীজবিলাক প্ৰস্তুত হৈ যায়। মই আপোনালোকক দেখাইছোঁ এই ধৰণে, এই চাওক, এয়া বীজবিলাক প্ৰস্তুত হৈছে। এই ধৰণে একেবাৰে শুকাই যোৱা ফুলবিলাক আপোনালোকে সংগ্ৰহ কৰিব পাৰে। আৰু অন্য এটা পদ্ধতি, ইয়াত যিবিলাক ডাল থাকিব, ইয়াৰ ফুল ফুলিবলৈ ধৰা বা অলপ ফুলিবলৈ ধৰা, এইবিলাক ডালবিলাক এনেকৈ এখন ব্লেড ল'ব আপোনালোকে, লৈ এই ডালবিলাক আপোনালোকে 4-5 ইঞ্চিত এই ধৰণে কাটি ল'ব পাৰে। এই ধৰণে কাটি লৈ এইবিলাকৰ পৰাও নতুন পুলি প্ৰস্তুত কৰি অহা বছৰৰ বাবে আপোনালোকে সংৰক্ষণ কৰিব পাৰে। মই ইয়াত কেইবাটাও ডাল লৈছোঁ, আপোনালোকক দেখাইছোঁ এই ধৰণে। এই ডাল লৈ আৰু ডালবিলাক কি ধৰণে লগাব সেইখিনিও মই আপোনালোকক দেখাই আছোঁ। এই দুটা পদ্ধতি, প্ৰথম পদ্ধতি আপোনালোকে গম পালে যে ফুলৰ পৰা বীজ সংৰক্ষণ কৰি এইটো ভালদৰে ৰ'দত শুকুৱাই থৈ অহা বছৰৰ বাবে আমি সাঁচি ৰাখিব পাৰোঁ। আৰু দ্বিতীয় পদ্ধতি হ'ল এই গছজোপাক আমি নমৰাকৈ এই ধৰণে নতুন নতুন পুলি প্ৰস্তুত কৰিব পাৰোঁ ইয়াৰ আগৰ পৰা। মই ইয়াত আৰু দুটামান লৈ দেখাইছোঁ আপোনালোকক। এই ধৰণৰ যিবিলাক ফুল বৰ্তমান ইয়াত ফুলি থকা নাই, এই আগটো আপোনালোকে এই ধৰণে কাটিব, ইয়াতে গাঁঠিৰ তলতে কাটিব এই ধৰণে। এয়া 45 ডিগ্ৰী কৰি কাটিব। ডালবোৰ আপোনালোকে কাটি অনাৰ পিছত এই ধৰণে ৰুটিং হৰমন লগাই ল'ব। মই ইয়াত ৰুটিং হৰমন, এইটো কাটিং এড নামৰ ৰুটিং হৰমনটো ব্যৱহাৰ কৰিছোঁ। ইয়াত উলিয়াই লৈছোঁ। এই মই গোটেইখিনি ৰুটিং হৰমন লগাই লৈছোঁ এনেকৈ সুন্দৰভাৱে। আৰু এই ধৰণে পাত্ৰত বালিয়া মাটি অথবা বালি, আপোনালোকৰ যিটো ৰিভাৰ চেণ্ট থাকে, নদীৰ বালি, সেইটো এনেকৈ লৈ ল'ব। লৈ এই ধৰণে এডাল গোলাকাৰ লাঠি ল'ব, লৈ 1 পৰা 1.5 ইঞ্চি গভীৰ কৰি এই ধৰণে আপোনালোকে গাঁত খান্দিব এনেকৈ সুন্দৰভাৱে। এনেকৈ গাঁত খান্দিব। মই ইয়াত এনেকৈ বিন্ধা কৰি লৈছোঁ খুব সুন্দৰভাৱে। আৰু এই যিবিলাক কাটিং লোৱা হৈছে, এই কাটিংবিলাক আপোনালোকে সুন্দৰভাৱে ল'ব আৰু এই ধৰণে আপোনালোকে এই বিন্ধাবোৰত বহুৱাই দিব। আৰু এনেকৈ কাটিংবিলাক ল'ব আৰু এই ধৰণে সুন্দৰভাৱে আপোনালোকে এনেকৈ, আৰু ইয়াৰ চাৰিওফালটো আঙুলিৰে লাহে লাহে আপোনালোকে এনেকৈ প্ৰেছ কৰি দিব। এই ধৰণে এনেকৈ কাটিংবিলাক আপোনালোকে ল'ব আৰু ইয়াতে বহুৱাব এনেকৈ বালিৰ ওপৰত, আৰু এনেকৈ আঙুলিৰে লাহে লাহে প্ৰেছ কৰি দিব। এনেকৈ গোটেই কাটিংবিলাক লগাব। লগোৱাৰ পিছত এইখিনি আপোনালোকে এসপ্তাহৰ বাবে, যাতে পোহৰ পৰে, পোনপটীয়াভাৱে ৰ'দ নপৰে, তেনেকুৱা ঠাইত ৰাখি দিব। আৰু এসপ্তাহৰ পৰা ইয়াৰ পৰা নতুন শিপা মিলিব আৰু নতুন নতুন পুলি প্ৰস্তুত হ'ব। গতিকে এই ধৰণে আপোনালোকে পুলি প্ৰস্তুত কৰি, ডালৰ পৰা পুলি প্ৰস্তুত কৰি অহা বছৰলৈ সংৰক্ষণ কৰিব পাৰে। আৰু অথবা আপোনালোকে বীজৰ পৰা সংৰক্ষণ কৰিব পাৰে, গমেই পালে। গতিকে আৰু ভিডিঅ'টোত আপোনালোকৰ কোনটো পদ্ধতি বেছি ভাল লাগিছে সেইটো মোক কমেণ্ট কৰি জনাব। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।